মোৰ ল'ৰাই ফাৰ্ষ্ট ক্লাছে পাই আছে। মোক কৈ আছে সদায় এইটো কৰি মই বিটেক কৰিম, ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছিল। 2 বছৰ আগত সেই পলিটেকনিকত দিছিলে এক্সাম, আৰু তেতিয়া তেওঁ প্ৰথমতে চিভিলত পাইছিল। ধেমাজিত আমি তেওঁৰ আব্বাৰ কৰিছিলোঁ, এডমিশ্যন হৈছিলে। আৰু তাৰপিছত তেওঁ ধেমাজি মানে দূৰ হোৱাৰ কাৰণে তেওঁ মোক ক'লে, দেউতা তাৰমানে মই ইলেক্ট্ৰিকেলত মানে আমাৰ নলবাৰী দিছোঁ চানগুছিত, তাতে পালে কিন্তু মই তাতে নাযাওঁ। তেতিয়া তাৰমানে মোক ক'লে মোক এতিয়া মই কিন্তু হ'ব দে, তোমাৰ যিটো ইণ্টাৰেষ্ট সেইটোৱে তুমি পঢ়িবা, গতিকে তোমাৰহে কথা এইটো। গতিকে তেওঁ যেতিয়া মানে ছেকেণ্ড লিষ্টত মানে তেওঁ আমাৰ নলবাৰী পলিটেকনিকত চিট পালে, তেতিয়া মানে তাৰ পৰা ট্ৰেন্সফাৰ কৰাৰ সুবিধা আছে, ট্ৰেন্সফাৰ কৰি আনি ইয়াতে এডমিশ্যন ল'লে। এডমিশ্যনত মই কিছু আমাৰ মাক গৈছে, আমি এডমিশ্যন উল্লাহমানৰে এডমিশ্যন লৈছোঁ। আৰু সেই হিচাপে মোৰ ল'ৰাই ফাৰ্ষ্ট ক্লাছে পাই আছে, আৰু কোনো বেক নাই। আৰু এতিয়া এই মুহূৰ্তত মই আমাৰ হস্পিটেলত তেওঁ প্ৰফেচাৰ গৈছিলে, তেখেতসকলে কৈছে যে আপোনাৰ ল'ৰাই 2খনত ফাৰ্ষ্ট পাইছে। গতিকে এইটো মানে থাৰ্ড চেম ফ'ৰ্থ চেম বাৰে মানে এইটো 2 বছৰ গ'ল, হয় এবছৰ আছিলে। মানে তাৰ সপোন আছিল ইঞ্জিনিয়াৰিং সপোন হৰি, তাৰমানে সি মোক কৈ আছে সদায় যে তাৰমানে মই এইটো পলিটেকনিক এইটো কৰি মই বিটেক কৰিম। মই কৈছোঁ যে আমাৰতো অসুবিধা বিশেষ নাই, গতিকে তুমি বিটেক কৰিব লাগিব। 2টাই ল'ৰা মোৰ, তুমি ডাঙৰ ল'ৰা, আৰু তোমাৰ IT আৰু তোমাৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছিল, গতিকে তুমি ইঞ্জিনিয়াৰ হ'বই লাগিব। সদায় তাৰ ইঞ্জিনিয়াৰ হোৱাই মানে মানসিকতা, যিকোনো মানে টেকনিকেল মানে বা ইঞ্জিন সম্পৰ্কীয় কামত সি মানে অতি পাৰ্গত। গাঁৱৰ মানুহ চবে জানে, যিকোনো মানে যন্ত্ৰচালিত মানে যন্ত্ৰৰ বিষয়ে সি তাৎক্ষণিকভাৱে সি জানে আৰু কৰিব পাৰে। কিবা কিবি বনাই থাকে সি, মানে কেতিয়াবা কয় আৰু মোক মানে মই হেলিকপ্টাৰো বনাব পাৰোঁ। গতিকে ল'ৰা এজনক মই আজি মানে কি ক'ম আপোনালোকক, মই কেনেকৈ যে মানে মই নিজৰ মনটো বান্ধি ৰাখিম, সেইটো মই নিজে ভাবিব পৰা নাই। নন্দিনী কাশ্যপ এড্ৰেছ হোৱা বুলি এইমাত্ৰ মই বাতৰি যোগে গম পালোঁ। গতিকে মই প্ৰশাসনক মই ধন্যবাদ দিছোঁ, আৰু আমাৰ বিশেষকৈ আমাৰ মিডিয়া বন্ধুসকল, আমাৰ জাতীয় সংগঠনৰ বন্ধুসকলে যে মোৰ ল'ৰাৰ হকে যিখিনি তাৰমানে প্ৰচেষ্টা চলাইছিল, তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। কিন্তু মোৰ ল'ৰাৰ যিটো আজি ক্ষতি হ'ল, মোৰ যিটো ক্ষতি হ'ল, মোৰ গাঁৱৰ ক্ষতি হ'ল, মোৰ পৰিয়ালৰ ক্ষতি হ'ল, মোৰ ক'ব গ'লে দেশৰে ক্ষতি হ'ল। গতিকে এই ন্যায় যে আমি পাব লাগে, নন্দিনী কাশ্যপৰ যে মানে উদান্তভাৱে যি বাহন চলাই থাকে, ইয়াৰ আমাৰ বাবাৰ আগতো তেওঁ কেইবাটাও মানে এইটো হিট এণ্ড ৰান বুলি কয় নেকি, এইটো তাৰমানে তেওঁ জড়িত আছে। গতিকে তেওঁ মানে আমি ন্যায় পাব লাগে, তেওঁৰ শাস্তি হ'ব লাগে বুলি মই ভাবোঁ।